মই এটা কণী লৈছোঁ আৰু 1 কাপ চাউলৰ গুড়ি লৈছোঁ, আধা কাপ চেনি লৈছোঁ। এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম আৰু আধা কাপ গাখীৰ লৈছোঁ, 3টা কল বাকলি গুচাই লৈছোঁ। এই 3টা কলো মই মিক্সিত মাৰি ল'ম আৰু এইটো বেকিং সোডা ইয়াৰে অকণমান ইয়াত দি দিম। এতিয়া মই প্ৰথমে ইয়াত চেনিখিনি দি ল'ম। চেনিখিনি মই মিক্সিত অকণমান গুড়ি কৰি ল'ম। এয়া মই মিক্সিত চেনিখিনি কিছু গুড়ি কৰি ল'লোঁ। এতিয়া মই ইয়াত 3টা কল দি দিম। কণীটো ইয়াত দি দিম। ইয়াত মই গাখীৰো দি দিম কিছু পৰিমাণে, লাগিলে পিছত মই আকৌ এবাৰ দি দিম, চাই ল'ম। আৰু এতিয়া চাউলৰ গুড়িখিনি দি দিলোঁ। এই আধা চামুচ বেকিং সোডা দি দিলোঁ। এতিয়া মই এইখিনি মিক্সিত মাৰি লওঁ। বাটাৰখিনি যদি মোৰ বেছি ডাঠ হয় তেতিয়াহ'লে মই আকৌ অকণমান গাখীৰ দি দিম। প্ৰথমে চাই লওঁ মই। গাখীৰ দিব নালাগে, হৈ গৈছে এইটোৱে দেখা। এইয়া মোৰ ধুনীয়া কল কেকৰ বেটাৰ ৰেডি হৈ গ'ল। ইয়াত মই আৰু গাখীৰ দিব নালাগে, ধুনীয়া বেটাৰ হৈ গৈছে। ইয়াতকৈ ডাঠো নালাগে আৰু ইয়াতকৈ কমীয়াও নালাগে। একাপ ৰিফাইন তেল মই একাপ লৈছোঁ। যিখিনি লাগে মই সেইখিনি দি দিম ইয়াত। হৈ যাব আৰু নালাগে। এতিয়া মই আকৌ এবাৰ মিক্সিত মাৰি দিম। এয়া মোৰ হৈ গ'ল কেকৰ কাৰণে বেটাৰ ৰেডি। এতিয়া মই কেক বনোৱা টিনখনত অকণমান ৰিফাইন তেল লগাই এইখিনি ঢালি দিম। আচলতে মোৰ কেক বনোৱা কোনো ধৰণৰ বাচন নাই। মই এই বাতিটোতে আজি কেক বনাই চাবলৈ বিচাৰিছোঁ কেনেকুৱা হয়। ইয়াত মই এতিয়া অকণমান ৰিফাইন তেল মুচি দিম। ভিতৰত এনেকৈ ৰিফাইন তেল অকণমান মুচি দিলোঁ। আৰু যিহেতু মোৰ ঘৰত বাটাৰ পেপাৰ নাই সেইকাৰণে মই এখন সাধাৰণ কাগজকে কাটি লৈছোঁ আৰু ইয়াত লগাই দিছোঁ। ইয়াত কেকৰ বাটাৰখিনি ঢালি দিম। মই বাটাৰখিনি ইয়াত ঠাই ল'লোঁ। আৰু এইখিনি মই এটা কুকাৰত বনাম আজি। চাই পাওকচোন, কুকাৰটো বহাই দিলোঁ। বুজিলে? এতিয়া মই ইয়াত এটা ষ্টেণ্ড বহাই দিছোঁ আৰু ষ্টেণ্ডটোৰ ওপৰত মই লাহেকৈ বাতিটো মাৰি দিছোঁ। এয়া মই বাতিটো দি গেছটো জ্বলাই কুকাৰৰ ঢাকনিখন লগাই দিলোঁ আৰু ইয়াৰ পৰা চিটিটো উলিয়াই দিলোঁ। এতিয়া কমেও 20 মিনিট সময় এইটো মোৰ থাকক। মই 20 মিনিট সময় ইয়াত ৰখাৰ পিছত মই এবাৰ চাম। এয়া মই পুৰা 20-25 মিনিট পিছত মই ঢাকনিখন খুলিলোঁ আৰু দেখিছে কেকটো হৈছে না নাই মই এই তেলেৰে এবাৰ চাম। কেকটো
মোৰ হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ কিছু সময় ৰাখি দিম। তাৰপিছত মই আপোনালোকক দেখুৱাই কুকাৰৰ পৰা কেকটো উলিয়াই থ'লোঁ। কিছু সময় ঠাণ্ডা হওক তাৰ কাৰণে ৰাখি দিছোঁ। তাৰপিছত মই আপোনালোকক কাটি দেখুৱাম মই আজি কলৰ কেক কেনেদৰে বনালোঁ বাৰু, হ'ল নে নহ'ল। এইটো মই প্ৰথম বনাইছোঁ, পিছত মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াক কিছু সময় ঠাণ্ডা হোৱাৰ পিছত মই কেকটোৰ চাইডে চাইডে এনেদৰে অকণমান এৰুৱাই ল'ম। আৰু কেকটো ইয়াৰ পৰা মই এখন কাঁহীত উলিয়াই ল'ম। ৱাও, ধুনীয়া কেক। এতিয়া মই ইয়াৰ পৰা এই কাগজখন এৰিয়াই দিম। এয়া মই কেকটো ধুনীয়াকৈ কাগজখন এৰুৱাই দিলোঁ। আপোনালোকে দেখিছে কল দিয়া কেক ধুনীয়া ছফ্ট হৈছে, দেখিয়ে গম পাইছে। আৰু মই ইয়াক ওলটাই দিম। আচলতে মোৰ কেক বনোৱা বাতিটোৰ বাবে কেকটোৰ শ্বেপটো অকণ বেলেগ ধৰণৰ হৈছে। আপোনালোকে মই ছাইডটো দেখুৱাই দিম, ভিতৰৰ ফালে তলৰ ফালে চাওকচোন। এইয়া এটা বাতিৰ আকাৰত মোৰ কেকটো হৈছে, কাৰণ মোৰ কেক বনোৱাত টিন তেনেকুৱা নাছিলে, সেইবাবে এনেকুৱা। এইয়া কেকটো ইমান ধুনীয়া ছফ্ট হৈছে। আচলতে মই ভবা নাছিলোঁ কলেৰে বনালেও যে কেক এনেকুৱা হয়। মই ভাবিছিলোঁ আজি মই বাৰু কলেৰে কেক এটা বনাই চাওঁ। এয়া বনালোঁ, এতিয়া খাই চালেহে গম পাম সোৱাদটো কেনেকুৱা হৈছে। তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ। এয়া মই কেকটো আপোনালোকক কাটি দেখুৱালোঁ। এতিয়া আমি সেইটো সোৱাদ লৈ চাম কেনেকুৱা হৈছে। আৰু সৰু সৰুকৈ মই কাটি ল'ম। দেখাতটো একদম ধুনীয়া চফ্টি হৈছে। এয়া মই এতিয়া খাম। এয়া মই কেকটো প্লেটিং কৰিলোঁ, এতিয়া আমি খাম। আচলতে মই কেকটো গধূলি চাহৰ লগত খাবলৈ বনাইছিলোঁ আৰু ইয়াৰে 3 পিচ আমি কাটি খায়ে পেলালোঁ। খাবলৈ কিন্তু বহুত ধুনীয়া লাগিছে, বহুত সোৱাদ লাগিছে। সেয়েহে আপোনালোকক কৈছোঁ আপোনালোকে এনেদৰে বনাই খাবলৈ চেষ্টা কৰিব। আৰু কলৰ কেক খাই আপোনালোকৰ কেনেকুৱা লাগে সেইটোও জনাব। আৰু মোৰ যদি ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব, এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু শেষত মই এনেদৰে কেকটো কাটি আপোনালোকক দেখুৱালোঁ।